টংলাৰ পলাশগড়ত দ্বিতীয় বাৰ্ষিক পলাশগড় আঞ্চলিক সাৰ্বজনীন শাৰদীয় দুৰ্গা পূজা। পলাশগড় শ্বহীদ বাকৰিত এইবেলি দ্বিতীয় বাৰ্ষিক শাৰদীয় দুৰ্গা পূজা উদযাপন কৰা হয়। উল্লেখ্য যে হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ উপৰিও দুৰ্গা পূজাৰ লগত সংগতি ৰাখি এখনি মুখপত্ৰ শতাক্ষী নামৰ আলোচনী উন্মোচন কৰা হয়। আলোচনীখনৰ সভাপতি ৰাজীৱ শৰ্মা আৰু সম্পাদক নীতু শৰ্মাই সম্পাদনা কৰা মুখপত্ৰ শতাব্দী উন্মোচন কৰে টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘটেশ্বৰ বৰুৱাই। অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট সমাজসেৱক বিকন ডেকা, জয়ন্ত মল্ল বেজবৰুৱা, জয়কান্ত শৰ্মা, পূজাৰী গোপাল দেৱ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক গৌৰী শংকৰ দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আজি নৱমী তিথিত আমি আহি উপস্থিত হলো। ইয়াতে অতি সুন্দৰ পৰিৱেশত এই পূজাভাগ আয়োজন কৰা হৈছে আৰু এই পূজাভাগ যোৱা বছৰৰ পৰা আৰম্ভ হৈছে ইয়াতে। আৰু এই পূজাভাগৰ কাৰণে মেইন উদ্যোক্তা বুলি ক'লে আমাৰ যোৱা বছৰ আমি জানো জয়কান্ত শৰ্মাদেৱ, বেনু ৰাভা, লগতে আমাৰ গৌৰীদাহঁতে ইয়াৰ লগত ওতঃপ্ৰোত হিচাপে জড়িত হৈ আছে। আৰু এই পূজাভাগে এই অঞ্চলত যিমানখিনি পূজা হৈছে তাৰ ভিতৰত মই দেখিছোঁ এটা যোৱা বছৰ খুব ধুনীয়াকৈ পতা হৈছিল এইখন, আৰু এই বছৰ খুব সুন্দৰভাৱে এই পূজাভাগ হৈছে। এটা আধ্যাত্মিক ভাৱ এটা আছে। গতিকে এই পূজাভাগত আহি সঁচাকৈ খুব আনন্দিত হৈছোঁ। আৰু দেৱী দুৰ্গাই সকলোৱে জীৱনবোৰ মংগলময় কৰক তাৰে কামনা কৰিছোঁ। সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ দ্বিতীয় বৰ্ষত আমি উপনীত হৈছোঁ। আমি অতিকৈ দুখিত যে আমি আমাৰ মাজৰ পৰা অসমৰ স্বনামধন্য শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক আমি হেৰুৱাইছোঁ, মৰ্মাহত হৈছোঁ। সকলো মানুহৰ যি দুৰ্গা পূজাৰ উৎসৱ, ৰং উৎসৱ হ'ব লাগিছিল, আনন্দৰ উৎসৱ হ'ব লাগিছিল, কিছু লেহেমীয়া হৈছে। এইকাৰণে যে আমি যিহেতু এগৰাকী স্বনামধন্য ব্যক্তিক আমি হেৰুৱাব লগা হৈছে, সেয়ে যিহেতু আমি আধ্যাত্মিকতাভাৱে এই পূজা প্ৰদৰ্শন কৰিব লাগিব, সেয়ে সকলো ৰাইজৰ আমি সহায় সহযোগিতাৰে যিখিনি নকৰিলে নহয় সেইখিনি আমি পালন কৰিম। আমি আজি পলাশগড়ত অনুষ্ঠিত দুৰ্গা পূজাৰ আজি মহাষ্টমী এই তিথিত আমি সমবেত হৈছোঁ। কিছু সময় আগতে ইয়াৰ মুখপত্ৰ প্ৰতি বছৰে একোখনকৈ মুখপত্ৰ প্ৰকাশ পায়। মুখপত্ৰ শতাক্ষীৰ উন্মোচন হৈ গৈছে আৰু উন্মোচন কৰিছে ঘটেশ্বৰ বৰুৱাদেৱে। আৰু এই উন্মোচনী সভাখনত যথেষ্ট সংখ্যক লোকৰ উপস্থিতি আছিল। আৰু ইতিমধ্যেই এই উন্মোচনী পৰ্বৰ পিছতেই ইয়াত পূজা অৰ্চনা আৰতি আৰম্ভ হৈছে। আৰু আমি এই দুৰ্গোৎসৱৰ আয়োজনৰ মাজেৰে আমি সকলো ৰাইজকে এটা আমি বাৰ্তা পঠিয়াব খোজোঁ যেন এই অঞ্চলত, কেৱল এই অঞ্চলত বুলিয়েই নহয়, যে আমাৰ এই মানৱ জাতিৰ মাজত যাতে আমাৰ হিংসা অসূয়া এইবোৰ যাতে নাথাকে। আৰু যদি কেতিয়াবা যদি ক'ৰবাত যদি দুষ্ট বুদ্ধি বা দুষ্ট চক্ৰ বা আসুৰিক শক্তিৰো যদি কেতিয়াবা উদ্ভৱ হয়, সেইবোৰ যেন মা দুৰ্গাই নাশ কৰে। ওদালগুৰিৰ টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪
600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।